বৃশ্চিক ৰাশি জুলাই মাহৰ শেষৰ 10 দিন কেনেকুৱা যাব? বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল 22ৰ পৰা 31 জুলাই এই 10 দিন আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। কিন্তু এটা সৰু ভুল সিদ্ধান্তই আপোনাৰ হাতলৈ অহা সোণালী সুযোগ নষ্ট কৰিব পাৰে। এই সময়ছোৱাত টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, ভাগ্য আৰু সম্পৰ্ক কোন দিশত কি অপেক্ষা কৰি আছে, কোনজন মানুহক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই কৰিব নালাগে আৰু কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম এনে এটা বিশেষ পৰামৰ্শ যিয়ে এই 10 দিনত আপোনাৰ ভাগ্যৰ দিশ সলনি কৰাত সহায় কৰিব পাৰে। ধন সম্পত্তি বৃশ্চিক ৰাশিৰ ব্যক্তিসকল 22ৰ পৰা 31 জুলাই 2026 এই সময়ছোৱাত ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফলাফল দেখা যায়। বহুদিন ধৰি ৰৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। যদি ক'ৰবাত ধন ধাৰ দিছিল বা কোনো পে'মেণ্ট বন্ধ হৈ আছিল, তেন্তে সেই বিষয়ত ইতিবাচক খবৰ পাব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ লাভৰ সম্ভাৱনা আছে। সৰু সৰু লাভে একেলগে ডাঙৰ ইনকামৰ পথ মুকলি কৰিব পাৰে। কিন্তু তৎক্ষণাত বেছি লাভৰ লোভত পৰি কোনো ডাঙৰ ইনভেষ্ট নকৰি বা অচিনাকি লোকৰ কথাত ধন লগাব নালাগে। চাকৰিয়াল লোকসকলে অতিৰিক্ত ইনকামৰ সুযোগ পাব পাৰে। বোনাছ, ইনচেণ্টিভ বা নতুন দায়িত্বৰ জৰিয়তে আৰ্থিক লাভ হ'ব পাৰে। নিজৰ দক্ষতাত সঠিকভাৱে ব্যৱহাৰ কৰিলে ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰিব। এই সময়ত পাৰিবাৰিক খৰচ অলপ বাঢ়িব পাৰে। ঘৰৰ প্ৰয়োজন, স্বাস্থ্য বা সন্তানৰ বাবে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। সেয়েহে ইনকামৰ লগতে সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন। ঘৰ, মাটি বা যান-বাহনৰ সৈতে জড়িত কোনো কাম কৰি আছে, তেন্তে খৰখেদাকৈ সিদ্ধান্ত নল'ব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে আগবাঢ়িব। এই 10 দিনত এটা কথা মনত ৰাখিব, লোভ নহয়, বুদ্ধিমান সিদ্ধান্তই আপোনাক আৰ্থিকভাৱে লাভৱান কৰিব। অচিনাকি লোকৰ মিঠা কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। নিজৰ পৰিশ্ৰম, অভিজ্ঞতা আৰু বিচক্ষণ সিদ্ধান্তই আপোনাৰ বাবে টকা পইচাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়, কৰ্মজীৱন। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল 22ৰ পৰা 31 জুলাই 2026 এই সময়ছোৱাত কৰ্মজীৱনত নতুন সুযোগ আহিব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল, সেয়া লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব। কিন্তু ধৈৰ্য আৰু শৃংখলাই বজাই ৰখাটো অতি জৰুৰী। চাকৰিয়াল লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আৰম্ভণিতে কামৰ প্ৰেছাৰ বেছি যেন লাগিব পাৰে, কিন্তু এই দায়িত্বই ভৱিষ্যতে পদোন্নতি বা দৰমহা বৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত নোসোমাব। নিজৰ কামেই আপোনাৰ আটাইতকৈ ডাঙৰ পৰিচয় হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সময়ত ভাল ফলাফল বা ভাল খবৰ আহিব পাৰে। বিশেষকৈ 24 জুলাইৰ পৰা 29 জুলাইৰ ভিতৰত সাক্ষাৎকাৰ, ফোন কল বা অফাৰ পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। আত্মবিশ্বাস বজাই ৰাখক আৰু নতুন সুযোগ হাতৰ পৰা নাইকিয়া নকৰিব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। কিন্তু অংশীদাৰিত্ব ব্যৱসায়ত কৰিলে সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰি কোনো সিদ্ধান্ত নল'ব। যদি আপুনি ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে সম্পূৰ্ণ পৰিকল্পনা কৰি আগবাঢ়িব। খৰধৰ কৰি কোনো ডাঙৰ ইনভেষ্ট নকৰিব। সৰু পদক্ষেপে আৰম্ভ কৰিলে ভৱিষ্যতে ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ পৰিশ্ৰম বিফল নহ'ব। নিষ্ঠা, সততা আৰু ধৈৰ্য বজাই ৰাখিলে কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব আৰু সফলতাৰ নতুন দুৱাৰ মুকলি হ'ব। তাৰপিছত আহিছোঁ প্ৰেম, ভাগ্য আৰু সম্পৰ্ক। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়ছোৱাত আপোনাৰ জীৱনত আৱেগ, বিশ্বাস আৰু সম্পৰ্কৰ বহু পৰীক্ষা আহিব পাৰে। কিন্তু যিসকলে ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িব, তেওঁলোকৰ বাবে এই সময়ে সুখৰ দুৱাৰো মুকলি কৰিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই 10 দিন যথেষ্ট গুৰুত্বপূৰ্ণ। সৰু সৰু ভুল বুজাবুজি, অভিমান বা যোগাযোগৰ অভাৱে সম্পৰ্কত দূৰত্ব আনিব পাৰে। কিন্তু যদি আপুনি খোলা মনেৰে কথা কয় আৰু সঙ্গীৰ অনুভৱক সন্মান কৰে, তেন্তে আগৰ সকলো সমস্যা লাহে লাহে সমাধান হ'ব। তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব। অবিবাহিতসকলৰ বাবে এই সময়ত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি বা বন্ধুত্ব গঢ়ি উঠাৰ সম্ভাৱনা আছে। এই চিনাকি ভৱিষ্যতে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। অৱশ্যে প্ৰথম পৰিচয়তে অতিমাত্ৰা বিশ্বাস নকৰিব। মানুহজনক ভালদৰে বুজিবলৈ সময় দিয়ক।
বিবাহিত দম্পতীৰ ক্ষেত্ৰত এই সময়ত পৰিয়ালৰ দায়িত্ব অলপ বাঢ়িব পাৰে। আপুনি আৰ্থিক বিষয়ে বা ঘৰুৱা সিদ্ধান্তক লৈ মতভেদ হ'ব পাৰে। এনে সময়ত খং বা অহংকাৰ নহয়, ধৈৰ্য আৰু মৰমেৰে সম্পৰ্ক শক্তিশালী কৰিব। সংগীৰ মতামতক সন্মান কৰক, তেতিয়াহে ঘৰখনত শান্তি আৰু সুখ বজাই থাকিব। পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। বহুদিন ধৰি কোনো আত্মীয় বা আপোনজনৰ সৈতে ভুল বুজাবুজি চলি থাকিলে এই সময়ত মিলনৰ সুযোগ আহিব পাৰে। বয়োজ্যেষ্ঠৰ আশীৰ্বাদ বা লগতে পৰামৰ্শ আপোনাৰ বাবে সৌভাগ্যৰ কাৰণ হ'ব। বন্ধুত্বৰ ক্ষেত্ৰত অলপ সাৱধান হওক। সকলো মানুহ আপোনাৰ মংগল বিচাৰে বুলি নাভাবিব। কোনোবাই আপোনাৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ কৰিব পাৰে। সেয়ে নিজৰ গোপন পৰিকল্পনা আৰু আৰ্থিক বিষয় সকলোকে কৈ নুফুৰিব। তাৰপিছত আহিছোঁ ভাগ্য। এই সময়ত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ বিপক্ষে নহয়, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলেও সফলতা নাহে। পৰিশ্ৰমৰ সৈতে ভাগ্যই হাত মিলালে ডাঙৰ সফলতা লাভ কৰিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম হঠাতে সম্পূৰ্ণ হ'ব পাৰে। আদালত, চৰকাৰী কাম, নথিপত্ৰ বা আবেদনৰ ক্ষেত্ৰতো ইতিবাচক খবৰ আহিব পাৰে। বিশেষকৈ 24 জুলাই, 27 জুলাই আৰু 30 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে শুভ দিন হ'ব পাৰে। এই দিনবোৰত গুৰুত্বপূৰ্ণ কাম কৰা, সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক বৈঠক বা নতুন কাম আৰম্ভ কৰিব পাৰে। কিন্তু 25 জুলাই আৰু 28 জুলাই এই দুটা দিনত খং, খৰধৰ সিদ্ধান্ত আৰু ভুল সিদ্ধান্তৰ পৰা আঁতৰি থাকিব। এই দিন দুটাত অযথা তৰ্ক বিতৰ্ক, অযথা খৰচ বা ভুল বুজাবুজিৰ সম্ভাৱনা অধিক আছে। মনত ৰাখিব, এই 10 দিনত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল বিশ্বাস, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত। মানুহ চিনিবলৈ শিকক, সম্পৰ্কক মূল্য দিয়ক আৰু নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহ'ব। তেতিয়াহে প্ৰেম, ভাগ্য আৰু সম্পৰ্ক তিনিওটা ক্ষেত্ৰতে ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ, এই 10 দিনত কোনজন মানুহক আপুনি বিশ্বাস কৰিব, কোনটো কাম একেবাৰে কৰিব নালাগে এই বিষয়ে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, এতিয়া জানো আহক কোনজন মানুহক বিশ্বাস কৰিব। এই 10 দিনত আপোনাৰ মংগল বিচৰা মানুহ খুব কম হ'ব, কিন্তু তেওঁলোকেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। বহুদিন ধৰি আপোনাৰ সুখ দুখত লগ দিয়া পুৰণি বন্ধু বা আত্মীয়ৰ পৰামৰ্শত বিশ্বাস কৰিব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ মতামত আপোনাৰ বাবে শুভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত যিজনে নিস্বাৰ্থভাৱে সহায় কৰে তেওঁলোকৰ ওপৰত ভৰসা কৰিব পাৰে। কিন্তু হঠাতে অতি আপোন হ'ব বিচৰা বা বেছি প্ৰতিশ্ৰুতি দিয়া মানুহৰ পৰা অলপ দূৰত থাকক। কোনটো কাম একেবাৰেই নকৰিব। এই সময়ত এই ভুলবোৰ একেবাৰে কৰিব নালাগে। 1 নম্বৰ, অচিনাকি লোকৰ কথাত ধন ইনভেষ্ট নকৰিব। 2 নম্বৰ, খং উঠিলেই তৎক্ষণাত সিদ্ধান্ত নল'ব। 3 নম্বৰ, নিজৰ ব্যক্তিগত পৰিকল্পনা বা আৰ্থিক তথ্য সকলোৰে আগত প্ৰকাশ নকৰিব। 4 নম্বৰ, কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব। 5 নম্বৰ, পৰিয়াল বা সংগীৰ সৈতে অহংকাৰ কৰি সম্পৰ্ক নষ্ট নকৰিব। 6 নম্বৰ, সামাজিক মাধ্যমত বা আনৰ কথাত বিভ্ৰান্ত হৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। বিশেষ সাৱধানবাণী, এই 10 দিনত আপোনাৰ সফলতা নিৰ্ভৰ কৰিব ধৈৰ্য, বিচক্ষণতা আৰু সঠিক মানুহ চিনাক্ত কৰাৰ ক্ষমতাৰ ওপৰত। যিসকলে আপোনাক কাম কৰিবলৈ উৎসাহ দিয়ে, ভুল শুধৰাই দিয়ে আৰু বিপদত কাষত থাকে তেওঁলোকক মূল্য দিয়ক। কিন্তু যিসকলে কেৱল লাভৰ সময়ত ওচৰ চাপি আহে তেওঁলোকৰ পৰা সাৱধান থাকক। মনত ৰাখিব, বিশ্বাস কৰিবলৈ সময় লওক, কিন্তু সিদ্ধান্ত লওঁতে নিজৰ বিবেক আৰু বুদ্ধিকেই প্ৰথম স্থান দিয়ক। এইটোৱে এই সময়ছোৱাত আপোনাৰ আটাইতকৈ ডাঙৰ সুৰক্ষা হ'ব। তাৰপিছত আহিছোঁ, কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব এই 10 দিনৰ ভিতৰত। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, 22 পৰা 31 জুলাই 2026 ভিতৰত 27 জুলাই আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব পাৰে। এই দিনটোত ভাগ্যৰ সহায় পোৱাৰ সম্ভাৱনা অধিক। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে। ভাল খবৰ আহিব পাৰে বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। তাৰপিছত আছে 24 জুলাই আৰু 30 জুলাইও আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে। যদি কোনো গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তি, টকা পইচাৰ লেনদেন বা নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰে তেন্তে এই দিনটোত অধিক অনুকূল হ'ব পাৰে। কিন্তু 25 জুলাই আৰু 28 জুলাই অলপ সাৱধান হৈ থাকিব। এই দিন দুটাত খৰধৰকৈ সিদ্ধান্ত লোৱা, কাৰোবাৰ সৈতে তৰ্ক কৰা বা অচিনাকি লোকৰ ওপৰত অন্ধবিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। খং নিয়ন্ত্ৰণত ৰাখক আৰু সকলো সিদ্ধান্ত শান্ত মনেৰে কৰক। এই 10 দিনৰ মূলমন্ত্ৰ হ'ল সঠিক দিনত সঠিক সিদ্ধান্ত ল'লে সফলতা সহজে আহিব।
ধৈৰ্য, আত্মবিশ্বাস আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে এই সময়ছোৱাই আপোনাৰ জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ আৰম্ভণি কৰিব পাৰে। এতিয়া আহিছোঁ বিশেষ পৰামৰ্শ। এই দিনত বৃশ্চিক ৰাশিৰ বাবে কি পৰামৰ্শ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল 22 পৰা 31 জুলাই 2026 এই সময়ছোৱাত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, নীৰৱতা আৰু আত্মবিশ্বাস। সকলো কথাৰ উত্তৰ তৎক্ষণাত দিব নালাগে। কেতিয়াবা নীৰৱতায়ো ডাঙৰ বিজয় কঢ়িয়াই আনে। এই 10 দিনত প্ৰতিদিনে ৰাতিপুৱা ঈশ্বৰৰ নাম স্মৰণ কৰি দিনটো আৰম্ভ কৰক। যদি সম্ভৱ হয় শিৱ মন্দিৰত পানী অৰ্পণ কৰক বা ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ ফলত মন শান্ত থাকিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। খং, অহংকাৰ আৰু অযথা তৰ্কৰ পৰা আঁতৰি থাকক। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবক। এই সময়ত আপোনাৰ এটা সঠিক সিদ্ধান্তই আগন্তুক কেইবা মাহৰ সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু দুখীয়া বা প্ৰয়োজনীয় মানুহক নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰক। সৎকৰ্মৰ ফল এই সময়ত অতি সোনকালে ঘূৰি অহাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীসকল, আজিৰ এই ৰাশিফল বৃশ্চিক ৰাশি 22 পৰা 31 জুলাই 2026 ৰাশিফল ইয়াতে সামৰণি মাৰিলো। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল আৰু উপযোগী বুলি অনুভৱ কৰিলে তেন্তে এটা লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখক। তেতিয়াহে সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব। আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে এই সময়ছোৱাৰ বিষয়ে আপোনাৰ মতামত তলৰ কমেণ্টত নিশ্চয় জনাব। আপোনাৰ প্ৰতিটো কমেণ্ট আমাৰ বাবে অতি মূল্যৱান। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰাই ৰাখক। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। ধন্যবাদ।